নমস্কাৰ, মই আচলতে অপূৰ্ব জন দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 7 ছেপ্টেম্বৰ শনিবাৰ ৰাশিফল। বন্ধুসকলে ৰাশিফলৰ সম্পূৰ্ণ ভিডিঅ' জনোৱাৰ আগত আপোনালোকক পঞ্জিকা অনুসৰি অৰ্থাৎ পঞ্চাংগ অনুসৰি আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ কিছু তথ্য। আজি হ'ল 7 ছেপ্টেম্বৰ 2024 শনিবাৰ আৰু অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 21 ভাদ। আজি সূৰ্যোদয় পুৱা 5:08 আৰু সূৰ্যাস্ত সন্ধিয়া 5:34। তিথি হ'ল শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ চিত্তা, যোগ হ'ল ব্ৰহ্ম আৰু কৰণ হ'ল বৃষ্টিকৰণ। আনহাতে আজি যদি কোনো নৱজাতকৰ জন্ম তেওঁ তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ। আনহাতে আইদৰটো হ'লে আজি হ'ব 15 দিনীয়া বেশ্যা যুগ। বন্ধুসকল, এতিয়া ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ ওচৰৰ যি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। আজি যিমান কষ্ট কৰিলেও আপোনাৰ ৰিজাল্ট শূন্য, অৰ্থাৎ আজি বৰ এটা পজিটিভ নাথাকে। নতুন কাম আপুনি হাত নিদিব বা আৰম্ভ নকৰিব। পৰিয়ালৰ কথা অলপ গুৰুত্ব দিয়ক। পিতৃ মাতৃৰ স্বাস্থ্যৰ বৰ এটা ঠিক নাথাকে। আজি আপোনাৰ নিজৰ ক্ষেত্ৰতো অলপ স্বাস্থ্যত সাৱধান হওক। আজি আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপুনি ৰজাৰ দৰে থাকিব পাৰিব। আপোনাৰ কথা কাম সকলো কামতে আপুনি স্বীকৃতি পাব আৰু আপোনাৰ সফল হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতিৰ দিন। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। বিশেষকৈ মাটি বাৰী বা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে আৰু যি ঘৰুৱা অশান্তি সেই অশান্তি আপোনাৰ কাৰ্যমান আজি বৃদ্ধি পাব। আজি আপোনাৰ নতুন কাম আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ কাজিয়া পেচাল আপুনি লিপ্ত হ'বলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাই। আপোনাৰ কৰ্মস্থানতে হওক, কাজিয়া পেচাল লিপ্ত ঘৰুৱাভাৱে হওক, কাজিয়া পেচাল লিপ্ত যোগ থাকে। গতিকে সাৱধান কথা কওঁতে কাম কৰোঁতে নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ পদোন্নতিৰ যোগ থাকে। আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে গ্ৰ'থ হ'ব, বৃদ্ধি হ'ব, বিকাশ হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্য আৰ্থিক স্থিতি সকলোতে মান সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যোগ আছে। আজি আপোনাৰ কাৰণে শুভ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ পইচা পোৱাৰ যোগ থাকে, অৰ্থাৎ বহুদিন কাম কৰি আছে পইচা পোৱা নাই, তথাপিও পইচা পোৱাৰ যোগ থাকে। বহুত দিনৰ মূৰত কোনোবাই পইচা ঘূৰাই দিবলগীয়া আছে, সেয়াও আপোনাৰ পোৱা যোগ থাকে। কোনোবা আপোনাৰ জ্যেষ্ঠ মহিলাই আপোনাক সহায় কৰিব বা আপুনি তেওঁৰ পৰামৰ্শ মানি চলিলে আজি দিনটো কাম আপোনাৰ সোনকালে হ'ব বা সফল হ'ব। যদি আপোনাৰ তুলা ৰাশি, এলাহ দূৰ কৰিব লাগিব। আজি আৰ্থিকভাৱে বৰ এটা ঠিক নাথাকে, কষ্ট বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ আপুনি সাৱধান হ'ব লাগিব। আজি বৰ এটা পজিটিভ আশা নকৰাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল। গভৰ্ণমেণ্টৰ লগত ৰিলেটেড যি কাম কৰিছে সেই তাত পদোন্নতি হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত থাকে। আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব। সকলোতে আপোনাৰ লাভ হ'ব, অৰ্থাৎ আপুনি স্বীকৃতি পোৱাৰো যোগ থাকে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপোনাৰ নতুনত্ব অহাৰ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল। আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল। ষ্টুডেণ্টসকলৰ কাৰণে আজি ভাল দিন। গতিকে আজি দিনটো পজিটিভ দিন বুলি ক'ব পাৰি। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে পাৰিবাৰিক অশান্তি বৃদ্ধি পাব। আপোনাৰ মানসিক স্থিতি বৰ এটা ভাল নাথাকিব। আপুনি আজি লোৱা সিদ্ধান্ত পজিটিভ নহ'ব। আজি লোৱা আপোনাৰ সিদ্ধান্ত আপোনাক সমস্যাত পেলাব, বিপদত পেলাব। আপোনাৰ কাৰণে পজিটিভ নহয়, গতিকে নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপুনি যিকোনো ক্ষেত্ৰতে লাভ হোৱাৰ যোগ আছে, অৰ্থাৎ আপুনি স্বীকৃতি পাব। মানুহে আপোনাক জানিব, চিনিব। আজি আপোনাৰ পৰা পজিটিভ আশা কৰিব পাৰি, অৰ্থাৎ আপোনাৰ পৰা বেলেগেও পজিটিভ আশা কৰিব পাৰে আৰু আপুনি আন মানুহৰ পৰা পজিটিভ আশা কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল আছে। আজি আপোনাৰ মানসিক স্থিতি একদম শুদ্ধ আৰু ষ্ট্ৰং হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতিৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ। আজি আপোনাৰ আত্মবিশ্বাসৰ ফলত আপোনাৰ আধাৰৰ কাম পূৰ্ণ হোৱাৰ যোগ থাকে।
যিসকল শিক্ষক শিক্ষয়িত্ৰী হয়, যিসকলে কালচাৰেল লাইনত কাম কৰি আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো বেষ্ট পজিটিভ। আজি যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি ভাল বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি বেয়া বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰে ভাল। ধন্যবাদ। আন এক ভিডিঅ'ত পুনৰ আপোনালোক সকলোকে লগ পাম।